Hello students, welcome you all to another class of Political Science. So in the previous classes we have discussed some sub-contents of Unit 1 which we already completed, and in this video we will discuss another sub-content which is objective resolution. We already got what is objective resolution, and objective resolution was the main foundation of Indian Constitution. It lays the foundation of Indian Constitution. And objective resolution was given by Pandit Jawaharlal Nehru, the first Prime Minister of India. So what is objective resolution and what are the objective of this resolution help the formation of Indian Constitution? So we will discuss those objective in this class. So let's start. What is objective resolution and what are the features of objective resolution? তোমালোকে স্ক্ৰীনত দেখিছা যে অবজেক্টিভ ৰিজলিউশ্যনৰ ওপৰত এইটো মই ডেফিনিশ্যন ইয়াত দি থৈছোঁ। কি দিয়া আছে যে অসমীয়াত অবজেক্টিভ ৰিজলিউশ্যনটো কি বুলি কৈছে? উদ্দেশ্যমূলক প্ৰস্তাৱ বুলি কৈছে। এতিয়া কি হয় উদ্দেশ্যমূলক প্ৰস্তাৱ? এতিয়া আমি ইয়াত তোমালোকে যদি চোৱা, আমি এইটোৰ এই অবজেক্টিভ ৰিজলিউশ্যনটোৰ ওপৰত আমি যেতিয়া চ'ৰ্চেছ অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন পঢ়ি আছিলোঁ, তাত আমাৰ যিটো ছেকেণ্ড অৰ থাৰ্ড পইণ্ট আছিলে, ছেকেণ্ড পইণ্ট হ'বলা ফ্ৰীডম মুভমেণ্ট বুলি যিটো পইণ্ট আছিলে, ৰ'বা মই তোমালোকক স্ক্ৰীণত দেখাই দিছোঁ। ছেকেণ্ড পইণ্টটো দেখিছানে? ফ্ৰীডম মুভমেণ্ট। ফ্ৰীডম মুভমেণ্টটো তোমালোকে যদি চাইছা, তাত দেখিছানে প্ৰিন্সিপলছ অফ ফ্ৰীডম ফাইটাৰ্ছ অবজেক্টিভ ৰিজলিউশ্যন অফ পণ্ডিত জৱাহৰলাল নেহৰু। গতিকে ছেকেণ্ড পইণ্টটো ক্লিয়াৰলি লিখা আছে যে পণ্ডিত জৱাহৰলাল নেহৰুৰ যিটো অবজেক্টিভ ৰিজলিউশ্যন আছিলে, উদ্দেশ্যমূলক প্ৰস্তাৱ আছিলে, এইটো আছিলে কি মেইন ফাউণ্ডেশ্যন অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন। ইণ্ডিয়াৰ কনষ্টিটিউশ্যনখন বনাবলৈ লওঁতে এই অবজেক্টিভ ৰিজলিউশ্যনৰ হেল্প লৈ পেলাই বনোৱা হৈছিলে। আচলতে নেহৰুৰ যিটো স্পীচ আছিলে, যিটো তেওঁ ভাষণ দিছিলে, এই ভাষণটোতে স্পীচটোতে তেওঁ গোটেই কথাখিনি কৈ দিছিলে যে কেনেকৈ কনষ্টিটিউশ্যন মেকাৰবিলাকে, কেনেকৈ সংবিধান প্ৰণেতাবিলাকে সংবিধান এখন আচলতে প্ৰস্তুত কৰিব। আৰু তেওঁ এই গোটেই কথাখিনি তেওঁ আচলতে সেই স্পীচটোত কৰিছিলে যে কি কি কৰিব লাগিব, তেওঁ কি কি আঁতৰাব লাগিব, কি কি মানি চলিব লাগিব। আৰু তাৰ এইটো থ্ৰুৱেদি কি কৰিছিলে, কনষ্টিটিউশ্যন মেকাৰবিলাকে কি কৰিছিলে, এখন প্ৰপাৰ কনষ্টিটিউশ্যন, এখন ইণ্ডিয়ান কনষ্টিটিউশ্যন বনাবলৈ চেষ্টা কৰিছিলে। গতিকে ছেকেণ্ড পইণ্টটোত আমি চ'ৰ্চেছত আমি এইটো পাইছিলোঁ যে ফ্ৰীডম মুভমেণ্টৰ যিটো অবজেক্টিভ ৰিজলিউশ্যনৰ এই। গতিকে এতিয়া আহা ডেফিনিশ্যন বা মিনিং অফ অবজেক্টিভ ৰিজলিউশ্যন, বা তোমালোকে ক'ব পৰা অবজেক্টিভ ৰিজলিউশ্যন, হোৱাট ডু মিন বাই অবজেক্টিভ ৰিজলিউশ্যন। এতিয়া কি কৈছে, অবজেক্টিভ ৰিজলিউশ্যনটো কোনে পাছ কৰিছিলে? অবজেক্টিভ ৰিজলিউশ্যন ৱাজ পাছ অন 13 ডিচেম্বৰ 1946 বাই জৱাহৰলাল নেহৰু। অবজেক্টিভ ৰিজলিউশ্যনটো কেতিয়া পাছ কৰিছিলে? 13 ডিচেম্বৰ 1946 বাই জৱাহৰলাল নেহৰু ইন দ্য ফাৰ্ষ্ট ছেশ্যন অফ কনষ্টিটিউৱেণ্ট এছেম্বলি। তেতিয়াহ'লে আমি ইয়াত দুটা বস্তু পালোঁ। কেতিয়া ফাৰ্ষ্ট ছেশ্যনটো কেতিয়া বহিছিলে কনষ্টিটিউৱেণ্ট এছেম্বলি? সংবিধান সভাৰ প্ৰথমখন বৈঠক অনুষ্ঠিত হৈছিলে 13 ডিচেম্বৰ 1946 চন। 1946 13 ডিচেম্বৰত সংবিধান সভাৰ প্ৰথমখন বৈঠক হৈছিলে। ফাৰ্ষ্ট ছেশ্যন ৱাজ হেল্ড অন 13 ডিচেম্বৰ 1946 কা কনষ্টিটিউৱেণ্ট এছেম্বলি। আৰু এই কনষ্টিটিউৱেণ্ট এছেম্বলিৰ ফাৰ্ষ্ট ছেশ্যনতে কি কৰিছিলে? জৱাহৰলাল নেহৰুৱে নিজৰ স্পীচটো দিছিলে। যিটো স্পীচ আছিলে, সেই স্পীচটো দিছিলে। গতিকে তোমালোকে এইটো বস্তু গম পালা। চ' কি কৈছে, উদ্দেশ্যমূলক প্ৰস্তাৱটো 13 ডিচেম্বৰ 1946 চনত জৱাহৰলাল নেহৰুৱে সংবিধান সভাৰ প্ৰথম অধিৱেশনত তেওঁ বক্তব্যত উল্লেখ কৰিছে। চ' আৰু কি কৈছে, অবজেক্টিভ ৰিজলিউশ্যন ইন চিম্পল চেন্স ডিৰেকশ্যন গিভেন টু ইণ্ডিয়ান কনষ্টিটিউশ্যনেল মেকাৰ্ছ অন দ্য বেচিছ উইচ ইট হেজ টু বি ৰিটেন। উদ্দেশ্যমূলক প্ৰস্তাৱৰ যোগেদি নেহৰুৱে কি কৰিছিলে, সংবিধান প্ৰণেতাসকলে কিদৰে সংবিধানখন ৰচনা কৰিব তাৰ কিছুমান নিৰ্দেশনা দিছে। এতিয়া তেওঁ সেই স্পীচটোত কি কৈছিলে, কিছুমান ধৰা তেওঁ ভাষণৰ মাধ্যমেৰে কি কৈছিলে, যিটো স্পীচ দিছিলে তেওঁ তাৰ মাধ্যমেৰে কি কৈছিলে যে কিছুমান অবজেক্টিভ দিছিলে, কিছুমান বৈশিষ্ট্য দিছিলে, যে এই কথাটো কৈছিলে যে এইকেইটা কাম কৰিলে আপোনালোকৰ সংবিধানখন, ভাৰতবৰ্ষখন এখন মানে ডেভেলপমেণ্ট বা তোমাৰ ক'ব পৰা যে এখন গুড কনষ্টিটিউশ্যন আমি পাব পাৰোঁ, ভাল সংবিধান আমি পাব পাৰোঁ। গতিকে তেওঁনো কি ভাষণটোতনো তেওঁৰ স্পীচটোত কি দিছিলে, কি কথা কৈছিলে, সেইটোৱে আমাৰ হ'ব নেক্সট আমাৰ অবজেক্টিভ। বা এতিয়া চোৱা স্ক্ৰীণত তোমালোকে দেখিছা প্ৰিন্সিপলছ অফ অবজেক্টিভ ৰিজলিউশ্যন।
তেতিয়াহ'লে আমি এতিয়া প্ৰিন্সিপলছকেইটালৈ আহোঁ, যিকেইটা প্ৰিন্সিপলছ আছিলে আমাৰ অবজেক্টিভ ৰিজলিউশ্যনত। এতিয়া আমি গম পালোঁ কি 13 ডিচেম্বৰ 1946 ফাৰ্ষ্ট যেতিয়া ছেশ্যন হৈছিলে কনষ্টিটিউণ্ট এছেম্বলি, তাত কি কৰিছিলে জৱাহৰলাল নেহৰুৱে নিজৰ কিছুমান স্পীচত কিছুমান কথা কৈছিলে, সেই কথাকেইটাকে আচলতে অবজেক্টিভ ৰিজলিউশ্যন বুলি কোৱা হয়। বেচিকেলি এই তেওঁৰ স্পীচটোৱে আছিলে মেইন ফাউণ্ডেশ্যন অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন। এতিয়া চাওঁ ফাৰ্ষ্টটো তেওঁ কি কৈছিলে যে ইণ্ডিয়া শুড বি এ ডেম'ক্ৰেটিক ছভাৰেইন এণ্ড ৰিপাব্লিক ষ্টেট। আচলতে ভাৰতবৰ্ষখন কি হৈ থাকিব লাগিব? এখন গণতান্ত্ৰিক সাৰ্বভৌম আৰু গণৰাজ্যৰূপে প্ৰতিষ্ঠিত হ'ব। মানে কি কৈছে যে ব্ৰিটিছৰ শাসনৰ পৰা যেতিয়াই মুক্ত হৈ যাব ভাৰতবৰ্ষখন সদায় মানে বেলেগৰ অধীনত নাথাকে, ভাৰতবৰ্ষ মানে ছভাৰেইন হৈ থাকিব আৰু এখন ডেম'ক্ৰেটিক মানে ইয়াৰ চিটিজেনে ইয়াৰ ৰিপ্ৰেজেণ্টেটিভজন চিলেক্ট কৰিব, মানে ইয়াৰ প্ৰতিনিধিজন নিৰ্বাচন কৰাৰ দায়িত্বটো কাৰ? ৰাইজৰে চৰকাৰ হ'ব এখন। ৰাইজে নিৰ্বাচন কৰি দিয়া, জনসাধাৰণে নিৰ্বাচন কৰি দিয়া প্ৰতিনিধিৰ দ্বাৰাই চৰকাৰখন গঠন হ'ব। মিনছ চিটিজেনৰ ওচৰত গোটেই পাৱাৰটো থাকিব। তাৰপিছত কি কৈছে নেক্সট, যিটো কৈছে যে ইট শুড অলছ' কণ্টেইন দ্য বেচিক প্ৰিন্সিপলছ অফ ফেডাৰেলিজম, যে যুক্তৰাষ্ট্ৰৰ কিছু বৈশিষ্ট্যও ইয়াত সন্নিৱিষ্ট কৰা হয়। যুক্তৰাষ্ট্ৰৰ বৈশিষ্ট্য মানে কি হয়? আজি ভাৰতবৰ্ষখন এখন সম্পূৰ্ণ যুক্তৰাষ্ট্ৰ বুলি কোৱা নহয়, কাৰণ যুক্তৰাষ্ট্ৰৰ কি থাকে, যুক্তৰাষ্ট্ৰৰ কিছুমান বৈশিষ্ট্য থাকে, সেইকেইটা আমি পিছত পঢ়িম। কিন্তু ইয়াত মই এটা কথা কওঁ, এইবিলাক একদম তুমি ফেডাৰেলিজম কাণ্ট্ৰি বুলি ক'ব পাৰা, তুমি ক'ব পাৰা USA বা তুমি ক'ব পাৰা UK, ফেডাৰেলিজম ৰাছিয়া তোমালোকে ক'ব পাৰা। এতিয়া চোৱা টোটেল ফেডাৰেলিজম হয় বা সম্পূৰ্ণ তাত যুক্তৰাষ্ট্ৰবাদৰ বৈশিষ্ট্য দেখা পোৱা যায়। এতিয়া সম্পূৰ্ণ যুক্তৰাষ্ট্ৰবাদৰ বৈশিষ্ট্য মানে কি? প্ৰত্যেকখন ৰাজ্যৰে তাত পৃথকভাৱে সংবিধান আছে, সকলোৱে নিজা নিজা ন্যায়ালয় আছে, উচ্চতম ন্যায়ালয় আছে, হাইকোৰ্ট আছে বা সুপ্ৰিম কোৰ্ট আছে নিজৰ নিজৰ। আৰু ফেডাৰেলিজম হ'লে এনেকুৱা হয় যে যেতিয়াই তুমি ডিচিশ্যন মেক কৰিবলগীয়া হয়, আমাৰ কি কৰে, আমাৰ এটা যে ফাইনেল ডিচিশ্যন বনাবলগীয়া হয়, তেতিয়াহ'লে কি চেণ্ট্ৰেলৰ আমাৰ পাৱাৰটো বেছি। কিন্তু ইন ফেডাৰেলিজমত কি থাকে, পাৰ্টিকুলাৰ ষ্টেটবিলাকে নিজে নিজে কনষ্টিটিউশ্যন নিজৰ নিজৰ কনষ্টিটিউশ্যন আছে, নিজে নিজে ল বনাব পাৰে, ডিচিশ্যন মেকিংবিলাকো নিজে নিজে ল'ব পাৰে, মানে তেওঁলোকে সিদ্ধান্তও নিজে নিজে ল'ব পাৰে। গতিকে ফেডাৰেলিজমত সেইটো, কিন্তু আমাৰ ইয়াত নোৱাৰে। আমাৰ সিদ্ধান্ত ল'ব হ'লে কাৰণে আমি বেছিকৈ ডিপেণ্ড কৰিবলগীয়া হয় চেণ্টাৰত। গতিকে যদিও সেইটো বৈশিষ্ট্য নাই, তাৰ কিছুমান ফিচাৰ্ছ আমাৰ ইয়াত আছে, যেনে ধৰক কনষ্টিটিউশ্যন এখন ফেডাৰেলিজমত থাকিব লাগে, সেইটো আমাৰ আছে। আৰু ডেম'ক্ৰেচিটো আমাৰ চিটিজেনৰ ওচৰত থাকিব লাগে। আমাৰ চিটিজেন সদায় ইয়াত কি কৰে, আমাৰ এখন ফেডাৰেলিজমত কি হয়, সকলো চিটিজেনে সমান ইকুৱেল ষ্টেটাছ পায়। গতিকে আমাৰ ইণ্ডিয়াটো সেইটো বস্তু লোৱা হৈছে। গতিকে কিছুমান আমাৰ বেছিক প্ৰিন্সিপল আমাৰ ইয়াত থাকিব লাগিব। নেক্সটটো কি কৈছে, পিপুল অফ ইণ্ডিয়া শুড এনজয় বেছিক লিবাৰ্টিজ ছাচ এজ ফ্ৰী টু এক্সপ্ৰেছ, ফ্ৰী টু ফৰ্ম এছ'চিয়েশ্যন, ফ্ৰী টু ৱৰ্শ্বিপ এটচেট্ৰা। এতিয়া ভাৰতবৰ্ষত কি হ'ল, ভাৰতবৰ্ষত বিভিন্ন ধৰ্মৰ লোকে বাস কৰে, আৰু ধৰ্মৰ লোকে বাস কৰাৰ ফলত কি হ'ল, সকলোকে আচলতে কি হৈছে যে সকলোকে ধৰ্মৰ যিটো উপাসনা হয়, মানে তুমি ধৰা প্ৰত্যেকটো ধৰ্মই ইটো ধৰ্ম সন্মানো কৰিব, আৰু প্ৰত্যেকটো ধৰ্মই আচলতে নিজা নিজা ধৰ্মসমূহক লৈ পেলাই তেওঁলোকে প্ৰচাৰ কৰিব পাৰিব। ধৰা মই হিন্দু মানুহ, মই হিন্দু ধৰ্ম প্ৰচাৰ কৰিব পাৰিম, মই মুছলমান মানুহ, মুছলমান ধৰ্ম প্ৰচাৰ কৰিব পাৰিম। কিন্তু আমি ইটো ধৰ্ম সন্মান কৰিব লাগিব। আৰু এইটো কৈছে যে সকলোৰে সমান সুবিধা থাকিব, যে তেওঁলোকে নিজৰ নিজৰ সংঘ, মানে ধৰা যদি আমি যদি মন্দিৰ বনাব লাগে, গীৰ্জা বনাব লাগে, মছজিদ বনাব লাগে, ধৰ্মীয় উপাসনাৰ যিবিলাক স্থল, মানে ৱৰ্শ্বিপৰ যিবিলাক আমাৰ ইনষ্টিটিউট হয়, ধৰা চাৰ্চ বুলি তোমালোকে মন্দিৰ, এইবিলাক আমি বনাব পাৰোঁ, মানে আমি নিজেই বনাব পাৰোঁ। গতিকে আমাৰ ইয়াত ৰখাব নোৱাৰে, গতিকে আমি সংঘ গঠন কৰিব পাৰোঁ। তাৰপিছত কৈছে ফ্ৰী টু এক্সপ্ৰেছ, আমি মতামত প্ৰকাশ কৰাৰ অধিকাৰ। এতিয়া আমি মতামত প্ৰকাশ কৰি আছোঁ, আমি কথা কৈছোঁ, আমি কিবা এটা কথা কৈছোঁ, আমি নিজৰ মতামত প্ৰকাশ কৰোঁ ফেচবুকৰ মাধ্যমত, আমি মতামত প্ৰকাশ কৰাৰ অধিকাৰ পাইছোঁ কাৰণে আমি মতামত প্ৰকাশ কৰিব পাৰোঁ, যিকোনো কথা ক'ব পাৰোঁ। গতিকে সেইটোৱে কৈছে যে ভাৰতবৰ্ষৰ জনসাধাৰণে কি পাব, মতামত কৰা, জনসাধাৰণে মুক্ত চিন্তাৰ প্ৰকাশ, সংঘ গঠনৰ অধিকাৰ, ধৰ্মীয় উপাসনাৰ অধিকাৰ লাভ কৰিব। গতিকে এইটো পালোঁ আমি 3 নম্বৰ পইণ্ট। এতিয়া 4 নম্বৰ পইণ্টটো কি কৈছে, এ কাণ্ট্ৰি হুৱেৰ দ্য মাইনৰিটিজ আৰ প্ৰভাইডেড কনষ্টিটিউচনেল ছেফগাৰ্ডছ এণ্ড অলছ' টু প্ৰম'ট ছ'চিয়েলি এণ্ড এডুকেশ্যনেলি বেকৱাৰ্ড ক্লাছেছ। আৰু কি কৈছে, সংখ্যালঘুসকল, যিসমূহ আমাৰ সংখ্যালঘু লোক বুলি কৈছে, মানে যিসকলৰ সংখ্যাত কম, মানে ধৰা তুমি আজি ক'ব পৰা সংখ্যালঘুৰ ভিতৰত তোমালোকে ক'ব পৰা মুছলমানসকলৰ, এতিয়া বৰ্তমান মুছলমানসকলৰ সংখ্যালঘু নপৰে, কিন্তু হ'লেও সংখ্যালঘু বুলি কোৱা হৈছিলে সেইটো সময়ত, যিহেতু ভাৰত বিভাজনটো আমাৰ হৈ গৈছিলে। তেতিয়া আমাৰ কৈছে যে আমাৰ হিন্দু মানুহ বেছি, মুছলমানসকলৰ কম আছে। গতিকে এইটো মুছলমানসকলক মানে এচিয়ৰিটি দিবলৈ কাৰণে, ছেফগাৰ্ড দিবৰ কাৰণে তেওঁলোকক সংখ্যালঘু বুলি কোৱা হৈছিলে, মাইনৰিটিজ বুলি কোৱা হৈছিলে। গতিকে কি কৰা হৈছে,
যে তেওঁলোকক আমি এই কনষ্টিটিউশ্যন হুৱেল দ্য মাইনৰিটিজ আৰ প্ৰভাইডেড কনষ্টিটিউশ্যনেল ছেফগাৰ্ড কনষ্টিটিউশ্যনেল ছেফগাৰ্ড দিয়া হৈছে সংখ্যালঘুসকলক সাংবিধানিক সুৰক্ষা কৱচ দিয়া হৈছে সংবিধানত তেওঁলোকক স্থান দিয়া হৈছে এণ্ড অলছ' টু প্ৰম'ট ছ'চিয়েলি এণ্ড এডুকেশ্যনেলি বেকৱাৰ্ড ক্লাছেছ আৰু যিসমূহ আমাৰ শৈক্ষিক আৰু সামাজিকভাৱে পিছপৰা শ্ৰেণী বা অন্যান্য পিছপৰা শ্ৰেণী তোমালোকে চোৱা এই সকলো লোককে সাংবিধানিক সুৰক্ষা প্ৰদান কৰা হৈছে চোৱা এতিয়া তোমালোকে চোৱা তোমালোকে যিসকল পিছপৰা জনজাতি ধৰা SC OBC ST এইসকল কিয় দিয়া হৈছে যে এওঁলোকক আমি সুৰক্ষা দিলেহে এওঁলোকৰ জাতিটোৱে কি কৰিব পাৰিব নিজকে উন্নত কৰিব পাৰিব তাৰপিছত স্কলাৰশ্বিপৰ ব্যৱস্থা কৰিছে তাৰ পৰিছে তেওঁলোকৰ বিভিন্ন ধৰণৰ কাউন্সিল বনাই দিছে বৰ্তমান ST SC কাউন্সিল ঠেঙাল ধৰা তোমালোকে নিজে পাইছা তোমালোকে যদি কোনোবাই এই পাৰ্টিকুলাৰ কমিউনিটি যদি আণ্ডাৰত হয় তোমালোকে চোৱা তোমালোকে বৃত্তি পাইছা তোমালোকে চিট ৰিজাৰ্ভেশ্যন পাইছা পঢ়িবলৈ ৰিজাৰ্ভেশ্যন পাবা তাৰপিছত কি বুলি ক'ব চাকৰি ক্ষেত্ৰত ৰিজাৰ্ভেশ্যন হওক গতিকে এইটো কি কৰা হৈছে যে তেওঁলোকৰ শ্ৰেণীটো যাতে জাতিটো যাতে উন্নত হওক তেওঁলোকেও যাতে বেলেগৰ লগত সমানে প্ৰেম মাৰিব পৰা কাৰণ তেওঁলোকক অন্যান্য পিছপৰা বুলি কোৱা হৈছে গতিকে তেওঁলোকে সদায় যাতে পিছপৰা হৈ নাথাকক তেওঁলোক সদায় আগবাঢ়ি যাওক গতিকে তেওঁলোকক মানে কনষ্টিটিউশ্যন মেকাৰবিলাকে কি কৰিছে বা জৱাহৰলাল নেহৰুৱে স্পীচ ইউজ কৰিছে যে এইসকল লোককো সুৰক্ষা প্ৰদান কৰিব লাগে তেওঁলোকক আগবঢ়াই আনিব লাগে তাৰপিছতো কি কৈছে that to attain rightful and honored place in the world and also to contribute to the promotion of world peace and welfare of mankind. কৈছে যে ভাৰতবৰ্ষখনে কি কৰিছে যে বিশ্বত এটা ভাল সন্মানৰ যাতে আমাৰ পজিশ্যন থাকে সন্মানৰ এটা স্থান থাকে তাৰ কাৰণে কি কৰিব লাগিব আমি কাম কৰিব লাগিব আমি বিশ্বত শান্তি প্ৰতিষ্ঠাৰ বাবে চেষ্টা কৰিব লাগিব আমাৰ যাতে কোনো ধৰণৰ আমি যুদ্ধ বিগ্ৰহত আমি সোমাব লাগিব আমি শান্তিৰ কাৰণে কাম কৰিম তাৰ পৰিছে আমি মানৱ কল্যাণৰ কেনেকুৱা ধৰণৰ আগবঢ়াব পাৰি মানৱ জাতিটো কেনেকৈ আগবঢ়াব পাৰি তাৰ প্ৰতি আমি কি কৰিম চেষ্টা কৰিম বুলি জৱাহৰলাল নেহৰুৱে কৈছিলে যে বিশ্বত যথোপযুক্ত আৰু সন্মানৰ আসন এখন লাভৰ বাবে তথা বিশ্ব শান্তি আৰু মানৱ কল্যাণৰ বাবে স্বইচ্ছাই বৰঙণি আগবঢ়াব আচলতে তেওঁলোকে যি কাম কৰিব সকলো কাম মানৱ কল্যাণৰ হকে হ'ব আৰু বিশ্ব শান্তিৰ বাবে হ'ব আৰু যাতে এই বিশ্ব শান্তি আৰু মানৱ কল্যাণৰ হকে কাম কৰি ভাৰতবৰ্ষক এখন ভাল স্থান বিশ্বত দিব পাৰে সেইটোৱে আচলতে জৱাহৰলাল নেহৰুৰ উদ্দেশ্য আছিল গতিকে এইটো এটা উদ্দেশ্য লাষ্টতো কি কৈছে চোৱা all the citizens are treated equally without any discrimination etc. গতিকে ভাৰতবৰ্ষৰ সকলো জনসাধাৰণে কি কোনো ধৰণৰ বাধা নোহোৱাকৈ সকলো অধিকাৰ সমানকৈ ভোগ কৰোঁ এতিয়া চোৱা আমি যে অধিকাৰসমূহ ভোগ কৰি আছোঁ আমি মন গৈছে ক'ৰবাত খাই আছোঁ মন গৈছে চাকৰি কৰিছোঁ মন গৈছে ফুৰিছোঁ আমাক কোনোবাই বাধা দিয়ে নেকি কেতিয়াও নিদিয়ে গতিকে আমি সমানেই অকল ময়ো সমানকৈ পাই আছোঁ তোমালোকে সমানকৈ পাই আছা গতিকে এই যে সমানকৈ পোৱা অধিকাৰটো জৱাহৰলাল নেহৰুৱে কৈছে যে সংবিধানখনত আমাৰ সেইটো সন্নিৱিষ্ট কৰিব লাগে যাতে সকলো নাগৰিকে ভাৰতবৰ্ষৰ সমান অধিকাৰ পোৱাটো উচিত আৰু পোৱাৰ যোগ্যতা হ'ব লাগে গতিকে এইখিনি আমাৰ অবজেক্টিভ ৰিজলিউশ্যন টোটেল কেইটামান আমি টোটেল পালোঁ আমি 1 2 3 4 5 6টা আমি 6টা উদ্দেশ্য পালোঁ গতিকে এই 6টা উদ্দেশ্যৰ ভিতৰত তোমালোকে মিনিমাম 3টা মনত ৰাখিলে বা 4টা মনত ৰাখিলে হ'ব আৰু কি হয় অবজেক্টিভ ৰিজলিউশ্যনটো সেইটো তোমালোকৰ যদি কুৱেশ্যনটো আহে ধৰ অবজেক্টিভ হোৱাটো মিনিমাম অবজেক্টিভ ৰিজলিউশ্যন বা কোনে দিছিলে অবজেক্টিভ ৰিজলিউশ্যনৰ কনচেপ্টটো তেতিয়া তোমালোকে জৱাহৰলাল নেহৰুৰ কথা লিখিব লাগিব আৰু তাৰপিছত তোমালোকে যদি 4 মাৰ্কছৰ কাৰণে আহে তেতিয়াহ'লে তোমালোকে অবজেক্টিভ ৰিজলিউশ্যনৰ এই 2টা পইণ্ট বা 3টা পইণ্ট তোমালোকে লিখি দিবা 4 মাৰ্কছৰ কাৰণে আহিলে 3টা লিখিবা লগতে জৱাহৰলাল নেহৰু কেতিয়া স্পীচ দিছিলে সেইটো বস্তু লিখিবা গতিকে আমি এইকেইটা অবজেক্টিভ ৰিজলিউশ্যনৰ পইণ্ট পালোঁ গতিকে তোমালোকক মই আৰু এটা কথা কৈছিলোঁ যে মই এখন কি বুলি কয় চাৰ্ট বনাইছিলোঁ সেই চাৰ্টখনৰ বিষয়ে মই কৈছিলোঁ যে এখন চাৰ্ট আছিলে মোৰ ওচৰত এই চাৰ্টখন তোমালোকে চাই লোৱা অ'কে এইখন চাৰ্টখন তোমালোকে স্ক্ৰীণত দেখিছা যে মই চ'ৰ্চেছৰ কথা কৈছিলোঁ মই আচলতে তোমালোকে স্ক্ৰীনশ্বটো মাৰি ল'ব পাৰা বা তোমালোকে লিখি ল'ব পাৰা আৰু তোমালোকৰ এখন আচলতে এতিয়া বুলি নহয় তোমালোকৰ ভৱিষ্যতলৈও কাম দিব ইয়াৰ পৰা 2 মাৰ্ক হ'লেও তোমালোকৰ আহিবই এক্সামত ফাৰ্ষ্ট ইয়েৰ এক্সাম হওক বা যিকোনো কম্পিটিটিভ এক্সামত ইয়াৰ পৰা 2 মাৰ্ক হ'লেও আহে যদি ইণ্ডিয়ান কনষ্টিটিউশ্যন বা পলিটিকেল চায়েন্সৰ কিবা পাৰ্ট থাকে তেতিয়াহ'লে তোমালোকৰ ইয়াৰ পৰা 2 মাৰ্ক এটা হ'লেও তোমালোকৰ এক্সামত আহে গতিকে আমি আজি পঢ়িলোঁ কি আমি আজি পঢ়িলোঁ অবজেক্টিভ ৰিজলিউশ্যন তাৰপিছত আমি ইয়াৰ অবজেক্টিভকেইটা পঢ়িলোঁ জৱাহৰলাল নেহৰুৱে যিকেইটা অবজেক্টিভ দিছিলে তাৰপিছত আমি এই চাৰ্টখন গতিকে এই 3টা বস্তু তোমালোকে মনত ৰাখিবা চ' নেক্সট আমি তেতিয়াহ'লে আমি নেক্সট ক্লাছত আমি ডিবেট অন নেপাল কনষ্টিটিউশ্যনটো পঢ়ি শেষ কৰিম